এনেকুৱা ধৰণৰ গ্ৰীণ থোজা আমি কেনেকৈ যত্ন কৰোঁ? আপোনাৰ মনত হয়তো এই প্ৰশ্নটো আহে। তো শুনি লওক আজিৰ এই ভিডিঅ'টো। মানে থোজাৰ যত্নৰ ওপৰতে বনোৱা হৈছে। তো থোজাৰ মাটিটো আপুনি এনেকুৱা মাটি ৰাখিব লাগে য'ত মানে পানী জমা নহয়, মানে পানী নিষ্কাশন কৰিব পৰা মাটি হ'লে ভাল। আৰু পানী যদি জমা হৈ থাকে তেতিয়া আপোনাৰ শিপা পচি যোৱাৰ চান্স থাকে। আৰু আপোনাৰ সূৰ্যৰ পোহৰ ডাইৰেক্ট ছানলাইট ভাল, আৰু ছায়া হ'লেও ইয়াৰ ইমান ক্ষতি নহয়। আৰু নিয়মিত পানী দিব লাগে। পানী দিলে আপোনাৰ গছজোপাৰ গ্ৰথ ভাল হয়, নহ'লে আপোনাৰ মৰি যোৱাৰ চান্স থাকে। আৰু পাৰিলে বছৰত একবাৰ দুইবাৰ আপুনি সাৰ প্ৰয়োগ কৰিব, য'ত নেকি গছজোপা আৰু সুন্দৰ হৈ থাকিব। তো এনেকৈ আপোনালোকে ট্ৰিটমেণ্ট কৰক।